দৰাচলতে ক'বলৈ গ'লে প্ৰথম দিনাই আমি 6 ছেপ্টেম্বৰ আৰম্ভ কৰিছোঁ। সিদিনাখন আমি ধৰ্মীয় ধ্বজা আৰু নাম প্ৰসংগ ভাগৱত পাঠেৰে আৰম্ভ কৰিছিলোঁ আৰু বিভিন্ন কাৰ্যসূচী আছিল। কিন্তু মাজতে অলপ বিৰতি ৰাখি আমি সকলোবিলাক চিজিল কৰি এতিয়া আজি এই 22 তাৰিখৰ পৰা একেৰাহে 3 দিনৰ কাৰণে আমাৰ বৃহত্তৰ গৌৰীপুৰ শ্ৰী শ্ৰীকৃষ্ণ ৰাস উদযাপন সমিতিয়ে এই ৰাস উদযাপন কৰিবলৈ লৈছে। আৰু আজিৰ প্ৰথম যিটো কাৰ্যসূচী আছিল আমাৰ বৃহত্তৰ গৌৰীপুৰ ৰাস উদযাপন সমিতিৰ মুখ্যদ্বাৰ উন্মোচন। ইয়াৰ পিছত আমাৰ ৰাসৰ শ্ৰী শ্ৰীকৃষ্ণ ৰাসৰ ধ্বজা বা পতাকা উত্তোলন কৰিলে আমাৰ ৰাস উদযাপনৰ সন্মানীয় সভাপতি প্ৰবীৰ কুমাৰ বৰুৱা ডাঙৰীয়াই। তাৰপিছত আমাৰ যিসকল সন্মানীয় গায়ক গায়িকা শিল্পী যেনেকুৱা আমাৰ ডক্টৰ ভূপেন হাজৰিকা, প্ৰতিমা পাণ্ডে বাইদেউ, আমাৰ কিংবদন্তী পুৰুষ প্ৰমথেশ বৰুৱা আৰু লগতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, তেওঁলোক লৈ আমাৰ শ্ৰদ্ধাঞ্জলি আৰু মাল্যাৰ্পণ কৰা হ'ল। আৰু তাৰপিছত আমাৰ যিসকল বিশিষ্ট ব্যক্তি আছিল, সন্মানীয় ব্যক্তি, ৰাস উদযাপন সমিতিৰ লগত প্ৰেছ ক্লাব ইত্যাদি আদিকে কৰি সকলোকে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল। ইয়াৰ পিছত আৰু বিভিন্ন কাৰ্যসূচী আমাৰ চলিব, যেনেকুৱা বৃক্ষৰোপণ। ইয়াৰ পিছত এটা আমাৰ কিন্তু একেলগে আমাৰ আৰম্ভ হ'ল যে মৃন্ময় ৰাসৰ দ্বাৰ উন্মোচন। এই দ্বাৰ উন্মোচন কৰিলে আমাৰ মুকেশ আগৰৱালা। এনেকৈ আমাৰ কাৰ্যসূচীবিলাক চলি থাকিব আজিৰ পৰা। আৰু বাকীখিনি আমাৰ উদযাপন সমিতিৰ সভাপতি হ'ব। এইখিনিতে মই কামনা কৰিছোঁ যে যিহেতু ৰাস আমাৰ আধ্যাত্মিক পৰম্পৰা, এই আধ্যাত্মিক পৰম্পৰাক আমি আটাইয়ে ৰীতি নীতি নিয়ম অনুসৰি পালন কৰিম আৰু সকলোৱে যাতে ইয়াত গৌৰীপুৰবাসী ৰাইজে যাতে আমাৰ ৰাস উদযাপন সমিতিৰ উপকৃত কৰাৰ কাৰণে উপস্থিত থাকি ৰাস মহোৎসৱ উদযাপন কৰাৰ ক্ষেত্ৰত সাফল্যমণ্ডিত কৰে, এইখিনি আমি কামনা কৰোঁ। এইখিনিয়ে মোৰ বক্তব্য। ইয়াৰ পিছতে আমাৰ উদযাপন সমিতিৰ সভাপতি ডাঙৰীয়াই বক্তব্য ৰাখিব। এই ৰাস উদযাপন আমি কৰিব ওলাইছোঁ, সেই ৰাসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মোৰ পূৰ্বৱৰ্তী বক্তাই নামঘৰ সমিতিৰ সভাপতি তেওঁ কৈ গৈছে ৰাসৰ কথা। মই ক'ম যে আমাৰ এইটো 4 বছৰত পৰিছে। ইমান 3 বছৰ নামঘৰতে হৈ আছিলে, কিন্তু ইয়াৰ জনপ্ৰিয়তা বা তাতে আমাৰ ঠাই নাটনি হোৱাৰ বাবে আৰু এই ৰাসক সৰ্বজনীন কৰিবৰ কাৰণে আমি মহামায়া খেলপথাৰত এইবাৰ ৰাস পাতিছোঁ। আৰু আমাৰ ৰাসৰ এটা বিশেষত্ব আছে, যেনেকুৱা সাধাৰণতে নামনি অসমত মৃন্ময় ৰাস হয়, কিন্তু উজনিত জীৱন্ত ৰাস মাজুলী। তো মাজুলীৰ পৰা আমি প্ৰশিক্ষক লৈ আহিছোঁ আৰু তেওঁলোকে আমাক শিকাই বঢ়াইছে, আমাৰ ইয়াৰ শিল্পীসকলক তেওঁলোকেও আছে। গতিকে এই মাজুলী আৰু গৌৰীপুৰৰ যি দুটা সাংস্কৃতিক নগৰী, ইয়াৰ মিলন আমাৰ এই গৌৰীপুৰ নামঘৰ দ্বাৰা প্ৰযোজিত আৰু এই যি ৰাস উৎসৱ তাতে প্ৰতিফলিত হৈছে। কাৰণ গৌৰীপুৰ মাজুলী যেনেকুৱা বিশ্ববিখ্যাত সংস্কৃতিৰ কাৰণে, আমাৰ অসমীয়া সংস্কৃতিৰ কাৰণে, তেনেকৈ গৌৰীপুৰো আমাৰ নামনি অসমত এটা সাংস্কৃতিক নগৰী। গতিকে ইয়াৰ এটা বিশেষত্ব আমি থাকিব লাগে। যিকোনো আমি কাৰ্যকলাপ কৰোঁ তাতে যাতে আমাৰ সাংস্কৃতিক দিশটো প্ৰতিফলিত হয়। আৰু মই ভাবোঁ গৌৰীপুৰ ৰাইজৰ আৰু আপোনালোকৰ মিডিয়াসকলৰ সহযোগিতাত আমাৰ এই ৰাস আমিও বিশ্বজনীন হ'ব, মাজুলীৰ দৰেও আমি আগবাঢ়ি যাব পাৰিম। গতিকে আৰু ৰাস হ'ল মিলন উৎসৱ আৰু আত্মাৰ পৰা পৰমাত্মাৰ মিলন। গতিকে এই মহৎ উদ্দেশ্য ৰাখি আৰু বৰ্তমান যিটো আমাৰ সমাজৰ ব্যৱস্থা, সেই ব্যৱস্থাক এটা সাংস্কৃতিক ৰূপ
দিয়াৰ কাৰণে সিহঁতৰ মনত সাংস্কৃতিক মনোভাৱ সোমোৱাৰ কাৰণে এই ৰাস উৎসৱ এটা প্ৰভাৱ পেলাব বুলি মই ভাবোঁ কাৰণ আমাৰ কণ ল'ৰা ছোৱালীহঁতেই গোপিনী নাচিব গতিকে সিহঁতৰ এই যি মিলন বা সংস্কৃতিৰ প্ৰতি যিটো আগ্ৰহ সেইটো বাঢ়ি যাব আৰু গতিকে আটাইকে মই আবেদন জনাইছোঁ আপোনালোকে আগবাঢ়ি আহক এনেকুৱা একটা সাংস্কৃতিক সমাৰোহ গৌৰীপুৰত হওক এনেকুৱা অকল ৰাসেই নহয় এনেকুৱা ধৰণৰ আৰু যিবিলাক আমাৰ সংস্কৃতি আছে সেইবিলাক সংস্কৃতিবিলাক আমাৰ গৌৰীপুৰত প্ৰদৰ্শিত হওক আৰু আমাৰ গৌৰীপুৰৰ ৰাইজৰ যাতে বিশ্বৰ দৰবাৰত আমি নিজকে প্ৰতিষ্ঠিত কৰিব পাৰোঁ সাংস্কৃতিক মনৰ মানুহ হিচাপে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত